আসসালামু আশা কৰো সকলোৱে ভালে আছে কুশলে আছে মোৰ সাকলিছ এভৰিথিং ফেক্ট চেনেললৈ আকৌ এবাৰ আপোনালোকক সকলোকে ওয়েলকাম জনাইছো সো আজি আমি গৈ আছো আজি ঈদৰ দিন সকলোকে অসমবাসী ৰাইজক তথা সমগ্ৰ দেশবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো আমি এতিয়া অলপ ঈদৰ যেহেতু দিন আজি ভাবিলো অলপ এইটো অলপ দিনটো অলপ স্পেশাল বনাও হে মই আৰু মোৰ বন্ধু মুবাৰকৰ হৈতে আজি অলপ কৰবলৈ গৈ আছো চাই থাকক মোৰ এই ভিডিঅ'টো আৰু স্কিপ নকৰি চাই থাকিব কাৰণ এতিয়া আমি গৈ ৰাস্তাৰ মাজত অলপ থিয় হৈ বহি আমি অলপ স্প্ৰাইট খাই আছো স্প্ৰাইটটো দেখাই দিয়াচোন এইটো হয় স্প্ৰাইট খাই আছো কাৰণ আপোনালোকে জানে আজি বহুত গৰম পৰিছে বহুত তাপমাত্ৰা অলপ বেছি হে আমি অলপ ইয়াত বহি অলপ স্প্ৰাইট খাই মাইণ্ডটো অলপ ঠাণ্ডা কৰি আকৌ আমি আমাৰ যাত্ৰালৈ আমাৰ যাত্ৰা অব্যাহত ৰাখিম তুমি কি কৰিলা এইটো তুমি ভিডিঅ' বনাই আছা কাৰণে মই হেকে কৰি দিছো আৰু কি পাগল মই এক গ্লাছ লোৱা নাই মই ভিডিঅ' বনাইছো এই সুবিধা চাই সি গটি কিনে খাই পেলালে এইটো নহল কিন্তু ৰে ইয়াৰ প্ৰতিশোধ মই ল'ম বন্ধুসকল আমি আমাৰ লক্ষ্যস্থানত আহি উপস্থিত হলো মোবাৰকে অলপ দোকানৰ পৰা কিবা কিবি ল'ব আৰু মোবাৰকে আগতে ইয়ালৈ এবাৰ আহিছিল কিন্তু মই আজি প্ৰথম সেই ভিডিঅ'টো বনালো মোৰ সৈতে আপোনালোকক এই সুন্দৰ ঠাইখন উপভোগ কৰক বন্ধুসকল আকৌ এবাৰ কৈছে এই হ'ল বাথৈ খেৰাই ফেমিলি ৰিসৰ্ট ইয়ালৈ আপোনালোক আহিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে আহিব নিজৰ ফেমিলি মানুহৰ লগত আহি উপভোগ কৰিব এই ঠাইখন আমি এই বাথৌ খেৰাই ৰিসৰ্টত আহি উপস্থিত হলোহি মোৰ আৰু মোৰ বন্ধুৰ সৈতে সো মই আজি আপোনালোকক এই ইয়াৰ ভিউটো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে এই মোৰ এই ব্লগটো চাই থাকিব এটা সৰু সুৰা জাষ্ট ব্লগ আমি যে আজি ইয়াত আহিলোঁ ঈদৰ স্পেচিয়েল দিন হিচাপে এইটো জাষ্ট মই খালি অকল আপলোড কৰি ৰখাৰ কাৰণে স্মৃতি ৰখাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাই আছোঁ এয়া আমি ওপৰৰ ফালৰ পৰা এইটো ইয়াত বহিবলৈ ইয়াত জাগা দি আছে মানে এই ইয়াত যদি কোনো ফাংচন কোনোবা হয় ইয়াৰ পৰা আমি বহি কিনে চাব পাৰি মানে এনেকুৱা এটা সুন্দৰ ঠাই ইয়াত মানে বনোৱা হৈছে খুবেই দেখি ভাল লাগিছে আমি সৰু থাকোঁতে পঢ়িছিলোঁ নহয় ঝক চৰে ৰেল গাড়ী পিপ 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 দৌৰে মটৰ গাড়ী সেই কবিতাটো আজি মনত পৰিল ইয়াত এটা নতুনকৈ চুইমিং পুল ইয়াত বনোৱা হৈছে যিটো এই ৰিসৰ্টখনৰ এক সৌন্দৰ্য এক অন্যতম সৌন্দৰ্য দাঙি ধৰিছে সেয়েহে আমি এদিন ইয়ালৈ এক্সট্ৰাভাৱে আহিম ইয়াত আহি মুবাৰক একো ক'বা নেকি এই বিষয়ে অলপ আজি যে ইয়াত আহিলোঁ জোৰকৈ কোৱা মই মানে একচুৱেলি ভাষাহীন হৈ পৰিছোঁ মানে ইয়াতে কি ক'ম এইখিনি যে এনেকুৱা ইমান ডেভেলপ হৈছে বুলি মই আগতে ভবাই নাছিলোঁ ইয়াতে আহি কিনে যিটো চালোঁ মই ইয়াৰে পৰিৱেশটো বৰ ভাল লাগিল দেই তাকে আৰু মই ভাষাহীন দেই আকৌ এবাৰ মই মাজৰ পৰা মই এই দৃশ্যটো দেখাই আছোঁ চাব বন্ধুসকল আজি আমি ইয়াত আহিলোঁ ইয়াত অহাৰ মানে ভাল লাগিল ইয়াত আহি এটা গম পাইছোঁ যে মনত যদি অলপ দুখ লাগি থাকে তেনেহ'লে আমাৰ এই ৰিসৰ্টত আহি যাওক আহি যাই উপভোগ কৰক এতিয়া আপোনালোকে সকলোৱে ক'ব বিচাৰিব যে ৰিসৰ্টটো ক'ত অৱস্থিত এইটো মই কৈ আছোঁ এই ৰিসৰ্টটো হয় চম্পা নদীৰ ওচৰতে হয় আৰু আমাৰ যদি চিডলিৰ পৰা আপোনালোকে যদি ইয়ালৈ আহে নিচেই ওচৰত খুবেই ওচৰত হয় আৰু এটা কথা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো আছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক ওচৰতে ঠিক লগতেই এই আমাৰ এই বাথৈ খেৰাই ৰিসৰ্টটো উপস্থিত আছে আৰু যদি কোনোবাই ইণ্টাৰেষ্টিং আপোনালোকে যদি ফেমিলি লৈ আহিব পাৰে বা একচুৱেলি গাৰ্লফ্ৰেণ্ড লৈ যদি আহিব পাৰে তেনেহ'লে ইট ইজ দ্য বেষ্ট প্লেচ ফৰ ইউ এণ্ড আই চে এগেইন ইফ ইউ ৱান্ট টু কাম দিছ ইয়াৰ উইথ ইয়ৰ গাৰ্লফ্ৰেণ্ড দেন অবভিয়াছলি কাম এণ্ড এনজয় দিছ মুমেণ্ট এণ্ড বি happy with your girlfriend so I think it is the very peaceful area এইখিনি আৰু মই যোৱাৰ সময়ত আৰু ভালকৈ আপোনালোকক এই ৰিসৰ্টটো দেখাবলৈ চেষ্টা কৰিম অলৰেডি আপোনালোকক ক'লোঁ যে এই প্লেচটো হ'ল ফেমিলি ৰিসৰ্ট বুলি কয় যে আজি মই ইয়াত যে আহিলোঁ আহি কিনে এটা বস্তু গম পাইছোঁ যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি নাথাকে তেনেহ'লে ডণ্ট কাম হিয়াৰ প্লিজ ডণ্ট ট্ৰাই টু কাম হিয়াৰ কাৰণ সেইটো অবিহনে বিগ জিৰ'
আৰু কেনেকৈ অকলশৰীয়া অনুভৱ কৰিব সেইটো মোৰ বন্ধু মুবাৰকক আৰু মোক সুধিব জাষ্ট ফান ইট ইজ জাষ্ট ফৰ ফান চ' বন্ধুসকল মইতো এনেই গ'লোঁ গাৰ্লফ্ৰেণ্ড লৈ ইয়াত নাহিব কাৰণ আমি সকলোৱে জানো আমাৰ ইছলামত এনেকুৱা ধৰণৰ অবৈধ সম্পৰ্ক জাইজ নাই পাৰিলে নিজৰ বন্ধুসকলৰ লগত নিজৰ ৱাইফক লৈ বা নিজৰ পৰিয়ালসকলৰ লগত আহিবলৈ ইয়াত চেষ্টা কৰিব আৰু যদি মই ইয়াত কিবা এটা ফান কৰি থাকোঁ এই ফানটো মাইণ্ড নকৰিব আপোনালোকে দেখিব যে মোৰ পিছফালে থকা ষ্টেজটো চ' সেই ষ্টেজটোতে আমাৰ এইবাৰ নহয় দ্য প্ৰিভিয়াছ ইয়েৰ বলিউডৰ ছিংগাৰ মহম্মদ ফেইজ দ্য য়ংগেষ্ট ছিংগাৰ বুলি কোৱা হয় তেওঁ ইয়ালৈ আহিছিল আহি কিনে প্ৰগ্ৰাম কৰি গৈছিল আৰু প্ৰগ্ৰামটো খুবেই সুন্দৰ হৈছিল তেওঁৰ গানটো আমি সকলোতে জানোৱেই সকলোকে মৰ্মাহত আৰু আমোদজনক তো একচুৱেলি ক'বলৈ গ'লে বহুত ব'ৰ হৈ আছিলোঁ ভাবিলোঁ অলপ এঠাইলৈ ফুৰিবলৈ যাওঁ একচুৱেলি আমি জানো যে এই জেগাটো এনেকুৱা এটা জেগা আছে বুলি আমাৰ ওচৰতে ঘৰৰ পৰা ওচৰতেই বেছি দূৰত নহয় চ' মই প্ৰথমতে অহা নাছিলোঁ চ' আজি স্পেচিয়েল দিনৰ কাৰণে ইয়াত আহিলোঁ সেইকাৰণে ভালেই লাগিল কেনেকৈ 2 ঘণ্টা সময় গুচি গ'ল আমি ক'বই নোৱাৰিলোঁ চ' আপোনালোকো আহক আৰু এটা কথা আপোনালোকৰ ওচৰে পাঁজৰে যদি এনেকুৱা ধৰণৰ সৰু সুৰা অলপ পাৰ্ক ছিষ্টেম থাকে এইবিলাকত আপোনালোকে যাই কিনে এই বস্তুবিলাক উপভোগ কৰিব মানুহক দেখুৱাব তেনেহ'লে আপোনালোকৰ মনটো অলপ ভাল লাগিব আমাৰো ভাল লাগিব সকলোৰে ভাল লাগিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ থাকিম আৰু এটা কথা যে জাগাটোত ইমান ভালকৈ ডেভেলপ কৰিব পৰা নাই যিহেতু ভাল কৰি আছে লাহে লাহে হৈ যাব বেছি সময় হোৱা নাই যিহেতু 1-1.5 বছৰমান হৈছে লাহে লাহে হৈ যাব আকৌ আমি নেক্সট কেতিয়াবা ইয়াত ফটোশ্বুট কৰিবলৈ আহিম আজি জাষ্ট এনে এটা ব্লগ বনাবলৈ কাৰণে আহিছিলোঁ নেক্সট কেতিয়াবা আহিলে ইয়াত আমি কেমেৰা লৈ আহিম আহি কিনে ফটোশ্বুট কৰি আৰু ফটোশ্বুটবিলাক আপোনালোকক এই চেনেলত মই আপলোড কৰিম তো ধন্যবাদ ভালে থাকক কুশলে থাকক মোৰ আগন্তুক ভিডিঅ'লৈ অপেক্ষা কৰক ধন্যবাদ চ' ইয়াত লিখা আছে ভিজিট এগেইন দেন আমিও আহিম থেংক ইউ ছ' মাছ